My dear friends, মই আকৌ এটি ভিডিঅ'ত আপকামিং আসাম টেটৰ বাবে চাইল্ড ডেভেলপমেন্ট এণ্ড পেডাগজি অৰ্থাৎ শিশু বিকাশ আৰু শিক্ষণ শৈলী বা শিক্ষণ বিজ্ঞানৰ ওপৰত আন এটি খুবেই গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আহিলোঁ। এই ভিডিঅ'টোত মই আলোচনা কৰিবলৈ ল'ম ফেক্টৰছ এফেক্টিং লাৰ্নিং, মানে শিকনক প্ৰভাৱিত কৰা কাৰক বা দিশসমূহ। তো মই এই ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আন এটা কথা অৱগত কৰিব বিচাৰিছোঁ। মই অলৰেডি ইংলিছ আৰু ইংলিছ পেডাগজিৰ দুটা পেপাৰেৰে টপিকখিনি কভাৰ কৰিলোঁ। কোনোবাই যদি সেই ভিডিঅ'বোৰ চোৱা নাই, আপোনালোকে ইউটিউবত গৈ ৰয় ইংলিছ লাৰ্নিং একাডেমি চাৰ্চ কৰক আৰু প্লেলিষ্টত গৈ আপোনালোকৰ চিলেবাছ অনুযায়ী যিবোৰ ভিডিঅ' আছে সেইবোৰ চাই লওক। ইয়াৰ উপৰিও যদি আপোনালোকে মানে ইউটিউবত চোৱাটো অসুবিধা বুলি অনুভৱ কৰে, তেন্তে মোৰ ৱেবছাইটৰ লিংক মই এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত দি দিছোঁ। ৱেবছাইটৰ লিংকত আপোনালোকে ক্লিক কৰিও আপোনালোকে সেই নোটছখিনি ল'ব পাৰে। তো ব'লা আমি পলম নকৰি আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'টো। তো আজিৰ ভিডিঅ'ৰ টপিক হ'ল ফেক্টৰছ এফেক্টিং লাৰ্নিং, মানে শিকনক প্ৰভাৱিত কৰা কাৰক বা দিশসমূহ, মানে কোনবোৰ কাৰকে শিকনক কি কৰে, প্ৰভাৱিত কৰে। তো ফাৰ্ষ্ট আহিছোঁ প্ৰিন্সিপাল অফ মটিভেশ্যন, মানে অনুপ্ৰেৰণা বা অভিৰোচনৰ নীতি। এইটো খুবেই ইম্পৰ্টেণ্ট। অনুপ্ৰেৰণা বা অভিৰোচনৰ নীতি এইটো মানে হ'ল যে আপুনি যেতিয়া শ্ৰেণীকোঠাত পাঠদান কৰিব, পাঠদান কৰাৰ সময়ত আপুনি কি কৰিব, অভিৰোচনৰ নীতি মানে ল'ৰা ছোৱালীক কি কৰিব, মটিভেশ্যন, মানে প্ৰিন্সিপাল অফ মটিভেশ্যন, মানে ল'ৰা ছোৱালীক আগত কি মটিভেট কৰি ল'ব। মটিভেট কৰি লোৱাৰ পিছত আপুনি কি পাঠদান আৰম্ভ কৰিব, তেতিয়া আপুনি কি ফলপ্ৰসূ কি কৰিব পাৰে, পাঠদান কৰিব পাৰে। নেক্সট আহিছোঁ কমিউনিকেশ্যন এণ্ড প্ৰিন্সিপাল অফ ক্লাৰিটি, মানে যোগাযোগ আৰু স্পষ্টতাৰ নীতি। আপুনি যেতিয়া শ্ৰেণীকোঠাত পাঠদান কৰিব, পাঠদান কৰাৰ সময়ত আপোনাৰ পাঠদান বা শিকন সফলতা কৰাৰ বাবে বা সফল শিক্ষণৰ বাবে আপুনি কি কৰিব পাৰে, ল'ৰা ছোৱালীৰ লগত সঘনাই যোগাযোগ ৰাখিব পাৰে। সঘনাই যোগাযোগ মানে আপুনি কি পঢ়াইছে, ল'ৰা ছোৱালীয়ে মনোযোগ দি শুনিছে নে নাই, তাৰ বাবে আপুনি কি কৰিব পাৰে, মানে সেইবোৰত কি গুৰুত্ব দিব পাৰে। গুৰুত্ব দি আপুনি কি কৰিব পাৰে, ল'ৰা ছোৱালীৰ হয়তো আপুনি পঢ়াই আছে, আপুনি কি কৰিব পাৰে, ল'ৰা ছোৱালীক কি কৰিব পাৰে, দুই এটা প্ৰশ্ন কৰিব পাৰে। প্ৰশ্ন কৰি আপুনি হয়তো বুজিব পাৰে যে কিছুমানে শ্ৰেণীকোঠাত মনোযোগ দিছে আৰু কিছুমানে দিয়া নাই। যিসকলে মনোযোগ দিয়া নাই তেওঁলোকক হয়তো আপুনি ক'ব পাৰে যে পিছত মই কিন্তু পঢ়াৰ সময়ত কুৱেশ্যন কৰিম, যদি কুৱেশ্যন এনচাৰ দিব নোৱাৰে তেন্তে কিন্তু বেয়া হ'ব। এনেকৈ পানিছমেণ্ট দিয়াটোতো আজিকালি শিক্ষাৰ নীতিত নাই। তথাপিও আপুনি কি অলপ মানে এনেকৈ কি কৰিব পাৰে, অলপ কি মানে সাৱধান বাণী দিব পাৰে, নাইবা কি কৰিব পাৰে, হয়তো ল'ৰা ছোৱালী কি কৰিছে, পাঠদান কৰাৰ সময়ত প্ৰশ্ন কৰিছে, প্ৰশ্ন কৰাৰ সময়ত যিসকলে প্ৰশ্নৰ উত্তৰ সঠিক উত্তৰ দিব পাৰিছে তেওঁলোকক আপুনি কি কৰিব পাৰে, উৎসাহিত কৰিব পাৰে। তেতিয়া হয়তো বেলেগ ল'ৰা ছোৱালী হয়তো কি হ'ব, উৎসাহিত হ'ব আৰু আপোনাৰ ক্লাছত মনোযোগ দি আপোনাৰ মানে পাঠদান শুনাৰ বাবে কি যত্ন কৰিব। নেক্সট আহিছোঁ ইউজ অফ অডিঅ' ভিজুৱেল এইডছ, মানে শ্ৰৱণ দৰ্শন সঁজুলিৰ ব্যৱহাৰ। আপুনি যেতিয়া পাঠদান কৰিব, পাঠদান কৰাৰ সময়তে যদি আপুনি অডিঅ' ভিজুৱেল এইডছ ব্যৱহাৰ কৰে, মানে শ্ৰৱণ দৰ্শন সঁজুলিৰ ব্যৱহাৰ কৰে, তেতিয়া আপোনাৰ পাঠদান আৰু কি হ'ব, ফলপ্ৰসূ হ'ব। আপুনি হয়তো কোনো এটা পঢ়াই আছে, পঢ়াৰ পিছত আপুনি কি সেই মাতটো আপুনি শুনাই দিলে,
বা কোনো এটা চৰাইৰ বিষয়ে কৈ আছে সেই চৰাইৰ মাতটো আপুনি শুনাই দিলে আৰু দৰ্শন মানে আপুনি কি হয়তো দেখুৱাই দিলে হয়তো আপুনি কি কৰিলে আজিকালি যেটো মোবাইল থাকে সকলোৰে হাতত মোবাইলৰ যোগেদি আপুনি এটা ভিডিও দেখাই দিলে তাৰ লগত আপোনাৰ টপিকৰ লগত সংগতি ৰাখি তেতিয়া ছাত্ৰ ছাত্ৰীসকল আৰু কি হ'ব আকৰ্ষিত হ'ব বা মোটিভেট হ'ব আৰু তেতিয়া কি হ'ব আপোনাৰ শ্ৰেণী কোঠাত মানে ল'ৰা ছোৱালী মনোযোগ দি শুনিব আৰু তেতিয়া শ্ৰেণী কোঠাৰ পাঠদান কি হ'ব ফলপ্ৰসূ হ'ব Next is phone number দিয়া আছে use of a proper method and skills of teaching মানে সঠিক পদ্ধতি আৰু শিক্ষাদানৰ কৌশলৰ ব্যৱহাৰ আপুনি কি কৰিব শ্ৰেণী কোঠাত সঠিক পদ্ধতি মানে কি পদ্ধতি অৱলম্বন কৰি আপুনি ল'ৰা ছোৱালীক ফলপ্ৰসূ পাঠদান কৰিব পাৰে তেনে ধৰণৰ কি বিভিন্ন কৌশল বা পদ্ধতি আছে সেইবোৰ ব্যৱহাৰ কৰি আপুনি কি কৰিব পাৰে ল'ৰা ছোৱালীক আকৰ্ষিত কৰি আপুনি কি কৰিব পাৰে পাঠদান কৰিব পাৰে নেক্সট আইছো 5 নম্বৰ লৈ 5 নম্বৰ দি আছে feedback for effective teaching শিক্ষাদান প্ৰভাৱিত কৰাৰ বাবে প্ৰতিক্ৰিয়া feedback আপুনি কি যেতিয়া পাঠদান কৰি আছে পাঠদান কৰাৰ সময়ত আপুনি কি ল'ৰা ছোৱালীৰ পৰা feedback বিচাৰিব পাৰে feedback মানে কি মানে যোগাযোগ আপুনি কি কোন এটা লেসন পঢ়াই আছে ল'ৰা ছোৱালী মনোযোগ দি শুনিছে নে নাই তেতিয়া আপুনি কি কোৱেশ্চন কৰিব পাৰে আৰু যিসকল শিক্ষাৰ্থীয়ে কি কৰিছে সঠিক উত্তৰ দিব পাৰিছে তেওঁলোকক কি কৰিব পাৰে সাব্বাস এটা দিব পাৰে তাৰ বাবে হয়তো কি আকৰ্ষিত হ'ব আৰু ল'ৰা ছোৱালী আপোনাৰ শ্ৰেণী কোঠাত মনোযোগ দি শুনিছে নে নাই যেতিয়া ফিডব্যাক দিব পাৰিব ফিডব্যাক মানে হল মানে আপুনি যি পঢ়াই আছে মানে ল'ৰা ছোৱালীৰ মুখৰ পৰা মাত উলিওৱা আৰু হেতুকে ফিডব্যাক বুলি কোৱা হয় তো আপুনি পাঠদান কৰিছে পাঠদান কৰাৰ সময়ত আপুনি কি কৰিছে ল'ৰা ছোৱালীক প্ৰশ্ন কৰিছে প্ৰশ্ন কৰাৰ পিছত যদি আপোনাৰ কি সঠিক উত্তৰ দিব পাৰিছে তেতিয়া আপুনি বুজিব পাৰিছে যে আপোনাৰ পাঠদান কি হৈছে ফলপ্ৰসূ হৈছে নহলে কি আৰু যদি সঠিক উত্তৰ দিব পৰা নাই ল'ৰা ছোৱালীয়ে তেন্তে কি আপোনাৰ শ্ৰেণী কোঠাত মনোযোগ দিয়া নাই তেতিয়া আপুনি কি কৰিব ল'ৰা ছোৱালীক সঠিক পাঠদানৰ বাবে সকলোকে ক'ব যে মই পঢ়াৰ সময়ত কি কৰিম প্ৰশ্ন কৰিম আৰু তোমালোকে কি কৰিব লাগিব প্ৰশ্নৰ উত্তৰ দিব লাগিব নেক্সট আইছো 6 নম্বৰ দিয়া আছে টিচিং এজ এন আৰ্ট মানে কলা হিচাপে শিকন আপুনি কি কৰিব পাৰে টিচিং টু কি হিচাপে লব পাৰে কলা হিচাপে বিভিন্ন কলা কৌশল অৱলম্বন কৰি আপুনি কি কৰিব পাৰে শ্ৰেণী কোঠাত শিক্ষা দান কৰিব পাৰে যাৰ বাবে আপোনাৰ কি শ্ৰেণী কোঠাৰ পাঠদান কি হ'ব ফলপ্ৰসূ হ'ব নেক্সট আইছো টিচিং এজ এ সায়েন্স আপুনি কি বিজ্ঞান শিকনক বিজ্ঞান হিচাপে লব পাৰে শিকনক বিজ্ঞান হিচাপে যেতিয়া আপুনি লব মানে যেতিয়া কোনো এটা বস্তু আপুনি কি কোন এটা টপিক পঢ়াই আছে আৰু তেতিয়া বিজ্ঞান মানে হল প্ৰমাণ আপুনি যেতিয়া তাৰ কি প্ৰমাণ দিব মানে সঠিক প্ৰমাণ দিব যে এটো এনেকে হয় বাস্তৱ এটা প্ৰ্যাকটিক্যাল কৰি দেখুৱাই দিব তেতিয়া কি হ'ব ল'ৰা ছোৱালী আকৌ মানে মনোগ্ৰাহী হ'ব বা আকৰ্ষিত হ'ব আৰু আপোনাৰ কি হ'ব শ্ৰেণী কোঠাৰ পাঠদান ফলপ্ৰসূ হ'ব নেক্সট আইছো টিচিং ইজ বোথ আৰ্ট এণ্ড সায়েন্স আপুনি যদি দুটাই ব্যৱহাৰ কৰি আৰ্ট এণ্ড সায়েন্স আৰ্ট মানে কলা কৌশল ব্যৱহাৰ কৰিলে আৰু সায়েন্স মানে আপুনি কি প্ৰ্যাকটিক্যাল যদি আপুনি কি কৰি দিয়ে ল'ৰা ছোৱালীক বুজাই দিয়াৰ পিছত আপুনি যদি প্ৰমাণ কৰি দিব পাৰে তেন্তে ল'ৰা ছোৱালী আৰু কি হ'ব আকৰ্ষিত হ'ব নেক্সট আইছো টিচাৰ্স এফিচিয়েন্সি মানে শিক্ষকৰ দক্ষতা এতিয়া ল'ৰা ছোৱালীক শ্ৰেণী কোঠাত পাঠদান কৰাৰ বাবে শিক্ষকৰ দক্ষতাৰ প্ৰয়োজন আছে তাৰ বাবে আপুনি কি কৰিব লাগিব বিভিন্ন ধৰণৰ মেটেৰিয়েলছ নাইবা বিভিন্ন ধৰণৰ কোনো এটা পাঠদান কৰাৰ আগতে আপুনি কি লেসন পাৰিলে এটা লেসন প্লান বনাই লৈ যাব নাইবা বিভিন্ন ধৰণৰ টিএলএম লৈ যাব যাৰ বাবে আপোনাৰ কি হ'ব শ্ৰেণী কোঠা বৰ কি হ'ব আকৰ্ষিত হ'ব বা ল'ৰা ছোৱালী বৰকৈ আকৰ্ষিত হ'ব আৰু আপোনাৰ শ্ৰেণী কোঠাত ল'ৰা ছোৱালী কি মনোযোগেৰে শুনিব বা আপোনাৰ শ্ৰেণী কোঠাত মনোযোগেৰে ধ্যান দি ল'ৰা ছোৱালী কি কৰিব তেতিয়া মানে মনোগ্ৰাহী হ'ব আৰু তেতিয়া আপোনাৰ
শ্ৰেণীকোঠাৰ পাঠদান কি হ'ব ফলপ্ৰসূ হ'ব নেক্সট হ'ল গ্ৰুপ ৱাৰ্ক আপুনি দলীয় কাৰ্যকলাপৰ যোগেদিও কি কৰিব পাৰে শ্ৰেণীকোঠাৰ পাঠদান ফলপ্ৰসূ কৰিব পাৰে কেনেকে সাপোজ আপুনি এটা লেসন পঢ়াই আছে আৰু কোনেও মনোযোগ দিয়া নাই বহুত হাইৰমি কৰি আছে আৰু আপুনি বাৰে বাৰে কি মানে হিহঁতক মানা কৰিছে হাইৰমি কৰিবলৈ কিন্তু হিহঁতে কি আপোনাৰ কথা গুৰুত্ব দিয়া নাই যে আপুনি কি কৰিব লাগে আপুনি আপোনাৰ পাঠদান ফলপ্ৰসূ কৰাৰ বাবে আপুনি কি কৰিব পাৰে আপুনি ছাত্ৰ ছাত্ৰীসকলক গ্ৰুপত ভাগ কৰি দি কোনো এটা কৈ টপিক দি হিহঁতক আলোচনাত বহাই দিব পাৰে যে আপোনালোকে বা তোমালোকে কি কৰা এটো টপিক লৈ আলোচনা কৰা আৰু ইয়াৰ একেটা প্ৰশ্নৰ উত্তৰ উলিয়াই তোমালোকে গ্ৰুপত আলোচনা কৰি লিখা তেতিয়া কি হ'ব ল'ৰা ছোৱালীসকল অলপ কি হ'ব আকৰ্ষিত হ'ব আৰু কিছুমান ল'ৰা ছোৱালী যিসকল ল'ৰা ছোৱালী হয়তো মনোযোগ দি কি কৰা নাই ক্লাছত মানে মনোযোগ দি শুনা নাই নাইবা কিছুমান দুৰ্বল ল'ৰা ছোৱালী যেতিয়া কি একেলগে মানে চতুৰ ল'ৰা ছোৱালী বা বুদ্ধিয়ক ল'ৰা ছোৱালীৰ লগতে যেতিয়া কি বহি আলোচনা কৰিব তেতিয়া সিহঁতেও কিছুমান কথা সিহঁতৰ পৰা জানিব পাৰিব নেক্সট আইছো 11 নম্বৰ 11 নম্বৰ দিয়া আছে ৰিৱাৰ্ড এণ্ড পানিশমেন্ট পুৰস্কাৰ আৰু শাস্তিৰ যোগেদিও আপুনি কি কৰিব পাৰে ল'ৰা ছোৱালীক শ্ৰেণীকোঠাত ফলপ্ৰসূ পাঠদান কৰিব পাৰে কিন্তু আজিকালিৰ যেটো শিক্ষা নীতি আজিকালিৰ মানে টিচিং লাৰ্নিং যেটো প্ৰসেস এই প্ৰসেসত পানিশমেন্ট শব্দটো নাই পানিশমেন্ট শব্দটো কি কৰা হৈছে অলৰেডি মানে ত্যাগ কৰা হৈছে আপুনি কি ল'ৰা ছোৱালী কি কৰিব নোৱাৰে পানিশমেন্ট দিব নোৱাৰে শাস্তি দিব নোৱাৰে তো একেবাৰে শাস্তি দিব নোৱাৰে হেতু নহয় কিন্তু আপুনি কি মানে অলপ হলেও কি কৰিব পাৰে ল'ৰা ছোৱালীক শাস্তি নিদিয়ে অলপ হলেও কি কৰিব পাৰে ভয় দেখুৱাব পাৰে যাৰ বাবে হয়তো ল'ৰা ছোৱালী মেন্টালি কোনো প্ৰেছাৰ নাপায় বা ফিজিক্যালি কোনো প্ৰেছাৰ নাপায় তেনেকে আপুনি কি কৰিব লাগিব সৰু সুৰা দুইটা শাস্তি দিব পাৰে তো আপুনি কি ল'ৰা ছোৱালীক পুৰস্কাৰ আৰু ৰিৱাৰ্ড পুৰস্কাৰ আৰু শাস্তি এই দুটা এই মানে প্ৰসেসটো অৱলম্বন কৰি আপুনি কি কৰিব পাৰে ফলপ্ৰসূ পাঠদান কৰিব পাৰে যেনেকে আপুনি হয়তো শ্ৰেণীকোঠাত পাঠদান কৰাই আছে পাঠদান কৰাৰ পিছত আপুনি কি কৰিলে কৈ দিলে যে 2 দিন পিছত কি আপুনি এটা টেষ্ট লব টেষ্টত যে মানে 100% মাৰ্কস উলিয়াব পাৰে মানে কেৰি কৰিব পাৰিব বা টেষ্ট লব টেষ্টত যে 25 ৰ ভিতৰত 25 মাৰ্কে উঠাব পাৰিব তাক এটা কৈ আপুনি কি কলম পুৰস্কাৰ হিচাপে দিব এনেকৈ কৰিব পাৰে আৰু পানিশমেন্টৰ ক্ষেত্ৰত হয়তো দেখিছে যে কোনো ল'ৰা ছোৱালী কি কৰিছে শ্ৰেণীকোঠাত পাঠদান কৰাৰ সময়ত বহুত হাইৰমি কৰিছে বাৰে বাৰে মানা কৰিছে কিন্তু সিহঁতে কি কৰা নাই তথাপি আপোনাৰ কথাতে গুৰুত্ব দিয়া নাই তেতিয়া আপুনি কি হয়তো অলপ ভয় দেখুৱাব পাৰে ভয় দেখুৱাই তেওঁ কি কৰিব পাৰে শ্ৰেণীকোঠাত মনোযোগ দিয়াৰ বাবে ব্যৱস্থা কৰিব পাৰে নেক্সট আইছো স্যাটিসফ্যাকশন অফ ওয়ার্ক মানে কামৰ সন্তুষ্টি হয়তো ল'ৰা ছোৱালীক আপুনি কিবা এটা লিখিব দিয়াৰ পিছত আপুনি যেতিয়া বহিখন চাইছে তেতিয়া আপুনি কিছুমানে দেখা যায় কিছুমান টিচাৰে দেখা যায় যে শুদ্ধ হলে একেবাৰে কাটি দিয়ে আৰু ৰাইট হলে কি দিয়ে ৰাইট চিন দিয়ে আজিকালি কিন্তু শিক্ষকৰ হাতত মানে কাটি দিয়া মানে ক্ৰছ চিনটো নাই আপুনি কি কোত মিস্টেক হৈছে হেতু মিস্টেক উলিয়াই কি কৰিব লাগিব আপুনি মানে যত মিস্টেক হৈছে হে মিস্টেক ওয়াৰ্ডটো সংশোধন কৰি দি ল'ৰা ছোৱালীক কি কৰিব লাগিব বুজাই দিব লাগিব যে ইয়াত কি হৈছে মিস্টেক হৈছে আপুনি কি ডাইৰেক্ট কাটি দিব নোৱাৰে তো আপুনি কি কৰিব পাৰে স্যাটিসফ্যাকশন অফ ওয়াৰ্ক যিসকল ল'ৰা ছোৱালী শুদ্ধকৈ লিখিছে তেওঁলোকৰ আপুনি কি এটা সাবাস দিব পাৰে তেতিয়া ল'ৰা ছোৱালীসকল বৰকৈ কি হ'ব আকৰ্ষিত হ'ব আৰু যিসকলে কি কৰিছে ভুল কৰিছে তাক সিহঁতক আপুনি কি কৰিব পাৰে যেটো মানে যত ভুল কৰিছে হেখিনি কাৰেকচন কৰি দি আপুনি কি উৎসাহিত কৰিব পাৰে ঠিক আছে কৰি যোৱা বৰ ভাল এনেকৈ চেষ্টা কৰিলে পাৰি যাবা এনেকৈ কি কৰিব পাৰে আপুনি মানে কামৰ সন্তুষ্টিৰ জৰিয়তে আপুনি ল'ৰা ছোৱালীক কি কৰিব পাৰে মোটিভেট কৰিব পাৰে
নেক্সট আহিলো চেঞ্জ অফ ওয়ার্ক মানে কামৰ পৰিৱৰ্তন আপুনি যদি ডেইলি একে ধৰণেৰে শ্ৰেণীকোঠাত পাঠদান কৰি থাকে তেন্তে ল'ৰা ছোৱালী কি হ'ব মানে আপোনাৰ পাঠদানৰ প্ৰতি উৎসাহ নাইকিয়া হৈ যাব সেই কাৰণে আপুনি কি কৰিব লাগিব চেঞ্জ অফ ওয়ার্ক আপোনাৰ মানে সিস্টেমটো কি কৰিব লাগিব পাঠদানৰ সিস্টেমটো কি কৰিব লাগিব চেঞ্জ কৰিব লাগিব নেক্সট আহিলো এডজাস্টমেন্ট অফ ওয়ার্ক মানে কামৰ সমন্বয় আপুনি কি এডজাস্টমেন্ট অফ ওয়ার্ক কৰ জৰিয়তে আপুনি কি কৰিব পাৰে ল'ৰা ছোৱালীক উৎসাহ বঢ়াব পাৰে বা শ্ৰেণীকোঠাত পাঠদান কি কৰিব পাৰে ফলপ্ৰসূ কৰিব পাৰে এডজাস্টমেন্ট অফ ওয়ার্ক মানে হ'ল হয়তো আপুনি কি কৰি আছে পাঠদান কৰি আছে কিছুমান ল'ৰা ছোৱালী হয়তো কি বুজা নাই আপুনি কি গ্ৰুপ ওয়াইজ ল'ৰা ছোৱালীক ডিসকাশন কৰিব দি যিয়ে বুজা নাই সেই গ্ৰুপৰ পৰা এজন ল'ৰাৰ পৰা বা গ্ৰুপৰ এজনে বুজা নাই আনজনৰ পৰা হেতু কি কৰি ললে এডজাস্ট কৰি ললে তেওঁক বুজাই দিলে নেক্সট আহিছো ইন্টাৰেষ্ট এণ্ড এটিটিউড আগ্ৰহ আৰু মনোভাৱ আপুনি কি কৰিব পাৰে ল'ৰা ছোৱালীক শ্ৰেণীকোঠাত ইন্টাৰেষ্ট আৰু এটিটিউড আগ্ৰহ আৰু মনোভাৱ এই দুটা বঢ়াই আপুনি কি কৰিব পাৰে শ্ৰেণীকোঠাত ফলপ্ৰসূ পাঠদান কৰিব পাৰে তো এইকেইটাই আছিল খুবেই গুৰুত্বপূৰ্ণ কোনো কিতাপতো ইমান কেইটা নাপাব মই বহুত কষ্ট কৰি বিভিন্ন ঠাইৰ পৰা মেটেৰিয়েল সংগ্ৰহ কৰি এইখিনি প্ৰস্তুত কৰিছো তো এতিয়ালৈকে যদি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই অৱশ্যই চেনেলটো সাবস্ক্ৰাইব কৰক আৰু বেল আইকনটো প্ৰেছ কৰি ৰাখক যাতে মই পৰৱৰ্তী ভিডিও আপলোড কৰাৰ লগে লগে সোনকালে নোটিফিকেশনটো পাই যায় তো পিছত এটা ভিডিওত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিৰ ভিডিওটো ইয়াতে সামৰণি মাৰিছো ধন্যবাদ